নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মবিশ্বাস, এইবাৰ অসমত বিজেপিয়ে 90ৰ পৰা 100খন সিটত জয়লাভ কৰিব। অসমত এইবাৰ পূৰ্বতকৈ অধিক ভাল ফলাফল লাভ কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। 90ৰ পৰা 100খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে। বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আজি পুনৰবাৰ সাংবাদিকৰ আগত এইদৰে দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে নিৰ্বাচনৰ ফলাফলক লৈ আত্মবিশ্বাস প্ৰদ্যুৎ বৰদলৈৰ। আমাৰ বিজেপিয়ে সকলো কেইখন আসনতেই জিকিম বুলিয়েই আত্মবিশ্বাস হৈছে। প্ৰদ্যুৎ বৰদলৈয়ে এইদৰে মন্তব্য কৰিছে। দিছপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৰিজাল্টক লৈ কৰিছে ডাঙৰ মন্তব্য। বিজেপিয়ে যিমানখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আটাইকেইখন আসনতেই জয়লাভ কৰিব, এই আত্মবিশ্বাস দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈৰ। 4 মে তাৰিখেহে স্পষ্ট হ'ব কোনে চৰকাৰ গঠন কৰিব অসমত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসম পশ্চিমবংগত বৰ বেয়াকৈ পৰাস্ত হ'ব বিজেপি। পশ্চিমবংগত ঐতিহাসিক বিজয় সাব্যস্ত কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে। বিজেপিয়ে সন্মান ৰক্ষা কৰিবলৈ মাথো চেষ্টা কৰক পশ্চিমবংগত। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ এই ডাঙৰ দাবী। অসমতো বৰ বেয়াকৈ পৰাস্ত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দল। এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। অসমৰ লগতে পশ্চিমবংগতো বিজেপি বিদায় ল'ব। পশ্চিমবংগত বৰ বেয়াকৈ পৰাস্ত হ'ব ভাৰতীয় জনতা পাৰ্টি। পশ্চিমবংগত নিজৰ সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰক বিজেপিয়ে। এইদৰে অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনক লৈ মন্তব্য কৰিছে অখিলেশ যাদৱে। অন্য এটা খবৰ, কেৱল আমাক চৰকাৰ গঠন কৰিবলৈ এটা সুযোগ দিয়ক আপোনালোকে। আমি ইয়াত এনেকুৱা উদ্যোগ স্থাপন কৰিম, লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব। চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা সকলো পদত নিবনুৱা নিযুক্তিৰ ব্যৱস্থা কৰিম। ৰাজ্যখনত নিবনুৱা হৈ যাতে কোনো নাথাকে, ইয়াৰ বাবে আমাৰ চৰকাৰে কাম কৰিব আগন্তুক দিনত। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ইটোৰ পিছত সিটোৰ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে CAAৰ সন্দৰ্ভতো মন্তব্য কৰিছে মোদীয়ে। পশ্চিমবংগত পুনৰ অবৈধ বাংলাদেশী প্ৰসংগ। বিজেপি ক্ষমতালৈ অহাৰ লগে লগে পশ্চিমবংগত থকা সকলো অনুপ্ৰৱেশকাৰীয়ে তালি টোপোলা বান্ধিব লাগিব। কাৰ অধীনত আবেদন কৰা সকলোৱে পশ্চিমবংগত লাভ কৰিব নাগৰিকত্ব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই হুংকাৰ। পশ্চিমবংগত পুনৰবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বাংলাদেশীৰ প্ৰসংগ শুনিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত। অন্য এটা খবৰ, হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ আদৰ্শ আৰু ৰাহুল গান্ধী ভাল আছিল। তেওঁ নিজৰ পৰিয়ালক ED, CBI আৰু MEAৰ ৰক্ষা কৰিবলৈ বিজেপিলৈ গৈছিল। দুৰ্নীতিৰ কথা ওলোৱাৰ পিছত গ্ৰেপ্তাৰৰ ভয়ত কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেৱল মাত্ৰ নিজক আৰু নিজৰ পৰিয়ালক বচাবলৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক এইবাৰ হত্যাৰ ভাবুকি দিয়া হৈছে। বিজেপিৰ কাৰ্যকৰ্তাই এনে কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে নিতুমণি শইকীয়াই। নিতুমণি শইকীয়াক ৰাজহুৱাকৈ প্ৰদান কৰা ভাবুকিক কেৰেপ নকৰি এইদৰে নিতুমণি শইকীয়াই কয়, মোক অতি বেছি আপোনালোকে কি কৰিব পাৰিব? হত্যা, মই চকিত হ'বলৈ সাজু। ইয়াৰ আগতেও অসমত বহু সাংবাদিক হত্যাৰ বলি হৈছে, গতিকে মই এইবোৰ ভয় কেৰেপ নকৰোঁ। হত্যাৰ ভাবুকি লাভ কৰাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। পৰৱৰ্তী খবৰ, মমতা বেনাৰ্জীৰ এক ভয়ংকৰ মন্তব্য। NRCৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য দিলে মমতা বেনাৰ্জীয়ে। অসমত মুঠ 19 লাখ লোকৰ নাম বাদ পৰিছিল NRCৰ পৰা। 19 লাখৰ 13 লাখেই আছিল হিন্দু ভোটাৰ। 6 লাখ মুছলমান ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল NRCৰ পৰা অসমত।
হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ লাজ লাগিব লাগে বিজেপিৰ। অসমৰ NRC প্ৰক্ৰিয়াক লৈ মমতা বেনাৰ্জীৰ এই মহা বিস্ফোৰণ। NRCৰ পৰা বহু কেইগৰাকী লোকৰ নাম বাদ পৰিছিল, কেৱল যে মুছলমানৰ নাম বাদ পৰিছিল সেয়া নহয়, বিজেপিয়ে কেৱল মাত্ৰ ভুৱা ৰাজনীতি কৰিছিল। NRCৰ পৰা 19 লাখ লোকৰ নাম বাদ পৰিছিল আৰু এই 19 লাখ লোকৰ ভিতৰত 13 লাখ আছিল হিন্দু ভোটাৰ। হিন্দুৰ বিৰুদ্ধেও কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে। NRCৰ নামত কেৱল মাত্ৰ প্ৰকৃত ভাৰতীয়সকলক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অসমৰ বিধানসভা নিৰ্বাচনৰ পিছতেই এইবাৰ NRCক লৈ এই ডাঙৰ তথ্য দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। লগতে পশ্চিমবংগত বিজেপিয়ে শূন্য হ'ব, বিজেপি আসন লাভ নকৰে পশ্চিমবংগত। একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তৃণমূল কংগ্ৰেছে পশ্চিমবংগত পুনৰবাৰ চৰকাৰ গঠন কৰিব দাবী কৰিছে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আটক হোৱা অসম জাতীয় পৰিষদৰ কৰ্মীক মুকলি কৰি দিছে আৰক্ষীয়ে। আৰক্ষীক পক্ষপাতিত্বৰ অভিযোগৰ পাছতেই মুকলি কৰি দিয়া হৈছে AJPৰ সমৰ্থকসকলক। ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিলে 2 অসম জাতীয় পৰিষদৰ কৰ্মীক। পক্ষপাতিত্বৰ অভিযোগৰ পাছতেই মুকলি কৰি দিলে আৰক্ষীয়ে। খোৱাং ঘটনাক কেন্দ্ৰ কৰি 2 AJP নেতাক আটক কৰিছিল। নৱ কোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱাক এৰি দিলে আৰক্ষীয়ে। ডিব্ৰুগড় সদৰ থানাত নিশা মোতায়ন কৰা হৈছিল বিশাল আৰক্ষী বাহিনী। আটকৰ ঘটনাৰ পাছতেই আৰক্ষী থানাত উপস্থিত হৈছিল লুৰিণজ্যোতি গগৈ। সমগ্ৰ ঘটনাত আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ তুলিছিল লুৰিণে। চৰকাৰৰ কথামতেই আৰক্ষীয়ে ঘটনাক বিপৰীতমুখী কৰাৰ অভিযোগ। AJPয়ে দাখিল কৰা অভিযোগৰ তদন্ত নকৰাৰো অভিযোগ উত্থাপন হৈছে। কেৱল চৰকাৰৰ কথামতেই অসম জাতীয় পৰিষদক দোষাৰোপ কৰা মন্তব্য। তদন্ত নকৰাকৈ আৰক্ষীয়ে চৰকাৰৰ কথামতে চলিছে। বিমল বৰা, চক্ৰধৰ গগৈ, প্ৰশান্ত ফুকনক প্ৰথমে আটক কৰক আৰক্ষীয়ে। সংবাদ মেল পাতি আৰক্ষীক ধমক দিয়া নেতাক কিয় নধৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। খোৱাঙৰ এই ঘটনাৰ পিছতেই কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসৰ মন্তব্য, তালাচী চলিব লাগে ক'ত, চলাইছে ক'ত, উৰশী গছত তিয়হ লাগিছে, এইদৰে মন্তব্য কৰিছে পলাক্ষী দাসে। ৰাইজে এইবোৰ বুজি পাইছে, ৰাইজক এইবোৰত ব্যস্ত ৰখাই EVMত হাত দিব ক্ষমতা দেখুৱাইছে। এইদৰে বিজেপিৰ কাণ্ডৰ পিছতেই সৰব হৈ পৰিছে হিমাক্ষী দাস। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাখি পৰিছে, অভিযান চলিব লাগিছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত, কিন্তু অভিযান চলাইছে লুৰিণজ্যোতি গগৈৰ বাসগৃহত। এইবাৰ বিৰোধীৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাক চোঁচৰাই আনি লকআপত ভৰাই থোৱা হ'ব। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিৰোধী ঐক্যক ভোট দিছে আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লেই হিমন্ত বিশ্ব শৰ্মাক চোঁচৰাই জেলত দিয়া হ'ব। ৰাইজৰ দলৰ উপসভাপতি বেদান্ত লস্কৰৰ এই হুংকাৰ। অন্য এটা খবৰ, বিজেপিৰ অনৈতিক কামক লৈ সৰব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। চৰকাৰী পক্ষক সংযম হ'বলৈ আহ্বান কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। লখিমপুৰত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণ, লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচীক লৈও চৰকাৰী পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। বিজেপি চৰকাৰে কেৱল মাত্ৰ ৰাজতন্ত্ৰ চলাবলৈ খুজিছে, এনে কাণ্ড কেতিয়াও সহ্য কৰা নহ'ব। এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। পৰৱৰ্তী খবৰ, এটা জৰুৰী খবৰ, 10,000তকৈ অধিক ডিজিটেল লেনদেন কৰিলেই 1 ঘণ্টাৰ বাবে হোল্ড কৰা হ'ব। যদি ভুল লেনদেন হৈছে তেনেহ'লে এই 1 ঘণ্টা সময়ৰ ভিতৰত আপুনি কিল ছুইচৰ সহায়ত এটা ক্লিকতেই সেই লেনদেন বাতিল কৰিব পাৰিব। দেশত বৃদ্ধি পোৱা ডিজিটেল জালিয়াতি ৰোধৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই বিশেষ প্ৰস্তাৱ দিয়া হৈছে। 10,000 টকাতকৈ অধিক ডিজিটেল লেনদেন কৰিলেই 1 ঘণ্টাৰ বাবে আপোনাৰ একাউণ্ট হোল্ড কৰা হ'ব। এই নতুন প্ৰস্তাৱ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লুৰিণজ্যোতি গগৈয়ে মহাপাপ কৰিছে, লুৰিণৰ বিৰুদ্ধে ওলাই আহিছে মুছলমান ৰাইজ। লুৰিণজ্যোতি গগৈয়ে কৰিছে মহাপাপ, বিস্ফোৰক মন্তব্য আজমলৰ। পূৰ্বৰে পৰা পাপত লিপ্ত হৈ আছে লুৰিণজ্যোতি গগৈ। মুছলমানৰ কলিজা জ্বলাই ৰাখিছে লুৰিণে। এইবাৰ লুৰিণৰ প্ৰাৰ্থীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৱে ভোট দিছে। মুছলমানক বুৰ্বক সজাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিয়ে। এজেণ্ট হৈ কাম কৰি আছে লুৰিণজ্যোতি গগৈয়ে, বিজেপিৰ এজেণ্ট লুৰিণ। NRCৰ সময়ত মুছলমানৰ সৈতে কি কৰা নাই লুৰিণে।
লুৰিনৰ বাসগৃহৰ অভিযান সন্দৰ্ভত বিস্ফোৰণ মৌলানা বদৰুদ্দিন আজমলৰ লুৰিণজ্যোতি গগৈয়ে আগতে কৰা পাপৰ ফল ভুগিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে মুছলমানৰ লগত সদায় অন্যায় কৰি আহিছে এনআৰচিৰ সময়ত লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰিবলৈ আবেদন দাখিল কৰিছিল লুৰিণজ্যোতিয়ে আৰু সেয়েহে এইবাৰ মুছলমান ৰাইজে লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিন্নাকান্দি সমষ্টিত ভোটদান প্ৰদান কৰিছে বিন্নাকান্দি সমষ্টিত AIUDF-এ লাখ লাখ ভোটত জয়লাভ হ'ব এইদৰে লুৰিণজ্যোতি গগৈ আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰ বিজেপিৰ পৰা অসম শাসনৰ দায়িত্ব ল'ব সংখ্যালঘুৱে মিয়াৰ হাতত বিজেপিতকৈ অসম ভালদৰে শাসন কৰিব সংখ্যালঘু ৰাইজে সংখ্যালঘুক দায়িত্ব দিয়ক বিজেপি চৰকাৰে শাসন কৰিবলৈ নিৰ্বাচনৰ পাছতেই বিজেপিৰ বিৰুদ্ধে মহা বিস্ফোৰণ মন্তব্য অসম শাসনৰ দায়িত্ব ল'বলৈ সাজু হৈ পৰিছে সংখ্যালঘু বিজেপিয়ে বেজ্জত কৰা মিয়াৰ বহুত দম আছে বুলি মন্তব্য আজমলৰ শিক্ষাখণ্ড এইবাৰ আমাৰ হাতত দিয়ক বিজেপিয়ে কেৱল মিয়াক গালি পাৰি থাকিয়েই নিজৰ কঁকাল ভাঙিছে ভাৰতীয় জনতা পাৰ্টীয়ে মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজকেই শেষ কৰিছে বিজেপিয়ে শিক্ষা বিভাগৰ কঁকাল ভাঙিলে বিজেপি চৰকাৰে এইদৰে শিক্ষা বিভাগৰ ব্যৰ্থতাক লৈ কঠোৰ মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে বিজেপিতকৈ ভালদৰে শিক্ষা বিভাগ চলাব পাৰিব ইতিমধ্যেই আজমল ছুপাৰ 40ৰ আণ্ডাৰত শ ছাত্ৰ ছাত্ৰী ইঞ্জিনিয়াৰ ডক্টৰ হৈছে গতিকে বিজেপি চৰকাৰতকৈ মৌলানা বদৰুদ্দিন আজমল বা সংখ্যালঘু ৰাইজেহে ভালদৰে শিক্ষাৰ ডিপাৰ্টমেণ্ট চলাই নিব পাৰিব বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবিৰৰ বিজেপিৰ পৰা 1000 কোটিৰ দাবী এটা ব্ৰেকিং নিউজে মুকুটত আহি পৰিছে হুমায়ুন কবিৰৰ ভিডিঅ'ই ৰাজনৈতিক মহলত আনিছে ধুমুহা দেশৰ মুছলমানৰ সৈতে ভয়ংকৰ বিশ্বাসঘাতকতা হুমায়ুন কবিৰৰ মুছলমানক বুৰ্বক বনোৱাটো অতি সহজ বাবৰি মছজিদ নিৰ্মাণৰ নামত সহজে বুৰ্বক সজাব পাৰি মুছলমানক বাবৰি মছজিদ নিৰ্মাণ হওক বা নহওক কোনো কথা নাই বিজেপিৰ সৈতে 1000 কোটি টকাৰ চুক্তি হুমায়ুন কবিৰৰ মমতা বেনাৰ্জীক পৰাস্ত কৰাবলৈ 1000 কোটি টকাৰ চুক্তিৰ দাবী ভাইৰেল হৈ পৰিছে সেই চাঞ্চল্যকৰ ভিডিঅ' হুমায়ুন কবিৰৰ বিৰুদ্ধে এই অভিযোগ হুমায়ুন কবিৰে মুছলমানক বুৰ্বক সজোৱাৰ অভিযোগ উত্থাপন হৈছে অন্য এটা খবৰ ৰাজপথত যুৱতীক কাপোৰ ফালি ভয়ংকৰ আক্ৰমণ অনা অসমীয়াৰ ৰাজ্যত আন এক চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে অনা অসমীয়াৰ এই কাণ্ড দিন দুপৰতেই ৰাজপথত যুৱতীক ভয়ংকৰ আক্ৰমণৰ ঘটনা যুৱতীৰ কাপোৰ ফালি ৰাজপথত বীৰত্ব অনা অসমীয়াৰ দুই অনা অসমীয়া যুৱকৰ হেলমেটৰো নিৰ্মম আক্ৰমণ যুৱতীৰ বাহনখনৰ সামান্য খুন্দা লগাৰ বাবে এই কাণ্ড সংঘটিত কৰিছে মহানগৰীৰ ফেন্সি বজাৰৰ ৰাজপথত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে দিন দুপৰতেই এইবাৰ অনা অসমীয়াৰ এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে অন্য এটা খবৰ মিয়াৰ বিৰুদ্ধে নিশাই ওলাই আহিল শ লোক ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ মিয়াৰ বিৰুদ্ধে যোৱা নিশা ওলাই আহিল শ লোক আৰু কৰিছে প্ৰতিবাদ ছাত্ৰীৰ সৈতে সংঘটিত ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় চাপৰৰ হালকুচাত নিশাই তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মিয়াৰ আক্ৰমণৰ বলি হ'ল ছাত্ৰীগৰাকী হালকুচাৰ বানিয়াপাৰা দুইখন গাঁৱত দিন দুপৰতেই ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা আমিৰ হুছেইনৰ নেতৃত্বত দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ঘটনাত আমিৰ হুছেইনসহ আলী হুছেইন আজাদ আলী আনাৰ হুছেইন তুফান আলী আৰু জেহাদ আলী নামৰ মিয়া যুৱক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন ঘটনাত আহত যুৱতীসহ আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি হালকুচা আৰক্ষী